আছিলি কেনে ইমান ডাঙৰ কথাটো মাৰৰ পৰা কথা লুকুৱা কোনে এইকালে ঘৈ দে মোৰ ল'ৰাক পইচা খুজিবলৈ আহে কুকুৰ চবে এই কেনাই বুঢ়ী পুতেকক দম দি পইচা খুজিবলৈ আহে মহাজনৰ পগলা পুতেকে ইমান সাহস আৰু মই হ'বলা চাই থাকিম ভয় পাদোৱা বুঢ়াগতে পাই হিচাপ লাগিব পাই হিচাপ লাগিব মোক যোৱা বছৰ এনেকুৱা দিনতে আছিলে হ'বলা আলু গুটি 1/2 কেজি এটা বাতিলে খুজিছিলো পইচা নোহোৱা দুখত তই নিদিছিলি আজি তোক হিচাপ লৈ আছো মহাজন হুতে মোলে হিচাপ ল'ম তোক আজি মা ৰ'ব পুতেকেহে কৰিছে যি কৰিছে মহাজনৰ লগত আকৌ কাজিয়া কি কাৰণে কৰিবগৈ লাগে কথাষাৰ ক'বলৈ পালোহে উৰি যোৱা দি গ'লগেও ইফালে দিনে ৰাতিয়ে কঁকাল বিষ বুলি হুলস্থুল লগাই থাকে উৰি যোৱা সময়ত কঁকাল বিষটো নহয় নে কি এনে মা সেইকাৰণে মই নকওঁ বুলি ভাবি আছিলোঁ কাৰ মুখতনো শুনি আহিলে কৃষ্ণ প্ৰভু বহুত কষ্টৰ মূৰত আজি যোৱা টাপলি মাৰি দোকানখনত নতুনকৈ বস্তু কেইপটমান সোমোৱাই দোকানখন খুলিছোঁ এইবাৰ যেন কোনো কালৰ শত্ৰুৱেও মোৰ দোকানত তলি উদং নকৰে কিবা কৰা প্ৰভু এইবাৰ যাতে স্বয়ং লখিমী আহি এই অভাজনৰ দোকানত প্ৰৱেশ কৰে কৃষ্ণ ভাল লখিমী এজনীহে ওলালেহি ৰাতিপুৱাই পূজা কৰি দেখুৱাবলৈ আহিছে জগতে জানে অতি ভক্তি চোৰৰ লক্ষণ ইফালে পিতেকে ডকাইতি কৰি ফুৰিছে কি হ'ল মহাজন পুতেৰক ঘৰত খাবলৈ পিন্ধিবলৈ নিদিয়া নেকি আজিকালি ৰাস্তাই ঘাটে য'তে জাকে পাই দিন ডকাইতি কৰি ফুৰিবলৈ ধৰিছে যে সেইবোৰ মোৰ ক'বলগীয়া নাই দেই মই তাক শিকায়ো পঠিওৱা নাই আমুকৰ পৰা আমুকটো আনগে যা বুলি আৰু যাক খোজে সিহঁত বৈ নিদিলেই হ'ল কি খুজিলে নিদিলা হ'ল বুলি ক'বলৈ আহিছা মোৰ ল'ৰাৰ পৰা ৰাতিপুৱা পইচা নগদ 200 নিলে পুতে বেগা দেখুৱাই নিনিয়াকে আছে নি আজিলৈকে দোকানলৈ দালি নিবলৈ গৈছিলে হ'ল ল'ৰাটো এতিয়া কি দালি আনিবলৈ পইচা তই মোক দিবি নি হ'ব দে সেই কৰ ৰাতিপুৱা বৰকে চিঞৰ বাখৰ কৰি নাথাকিবি ওচৰে পাজৰে মানুহবোৰ শুনিলে কথাটো অকণমান বেয়া হয় নহয় তোক দালিহে লাগে দালি 2 কেজি এটা লৈ যা ভাল বুৰ্বক বনালে আজি তোক মহাজন হৈ গ'ল মোৰ বজাৰখন আজি ফ্ৰীতে এতিয়া ঘৰলৈ গৈ ফুটানি দেখাই ক'বলৈ পাৰিম দালি 2 কেজি এটা লৈ আহিছোঁ বুলি দেউতা মই নাই লোৱা দেই পইচা বুঢ়ীয়ে ঠগিলে আপোনাক ৰাতিপুৱাই যা জধা মূৰ্খ মোৰ চকুৰ আগৰ পৰা যা তই পগলাটোক পগলাই আকৌ মিছলীয়া হ'ব নালাগে তই পাটনা ভাবিছোঁ এবাৰ বিয়াখনেই পাতি পেলাও নেকি ছিজনো চলি আছে মালো যোগাৰ আছে নে কি কোৱা তুমি বিয়া বঢ়িয়া মইতো কওঁ পাটনা দেৰি কৰাৰ কোনো দৰকাৰ নাই আজিয়ে পাতিব লাগে পিছে কইনা ছোৱালীৰ কাৰণে আৰু মাথা মাৰিব লাগে নেকি আজিকালি আমি ছোৱালীৰ কাৰণে মাথা মৰা দিন গ'ল পাটনা ছোৱালীয়েহে আমাৰ কাৰণে মাথা মাৰি আছে স্বয়ম্বৰ পাতিব পৰাকে আছে ছোৱালী তুমি মাত্ৰ আঙুলি টুৱাই দিলেই হ'ল মই কিয় আঙুলি টুৱাম তোমাৰ বিয়া তুমি কৰিবা চিলেক্ট মোৰ বিয়া পাটনা মই মোৰ বিয়াৰ কথা কোৱা নাই নহয় তোমাৰ বিয়াৰ কথাহে কৈ আছো মোৰনো এতিয়া বিয়া পতাৰ বয়স হৈছে নে এনজয় কৰা বয়সটো পাইছোহিহে যেনে তেনে কি মই আকৌ তোমাৰ বিয়া কথাহে কৈ আছো বিয়া চিয়া বাদ দিয়া পাটনা মালটো গৈ দি থৈ আহোগে ব'লা ফাৰ্ষ্টে নাম্বাৰটো দে সত্যৰ নাম্বাৰ দে দে ইমানকে লাগি আছ তই তোৰ খাতিৰতে নিজে ফোন এটা কৰি চাম বাৰু দে নাম্বাৰটো ল পটাপট ল আজিৰ পৰা তোৰ কপাল ফুলি গ'ল বুলিয়ে ধৰি ল ক'ত গ'ল সত্য এইটো ল 9950 000000 চেছ কৰিল ধুনীয়াকে কৰিল আৰু নাম্বাৰটো কাষত এই ৰঙা ভাল পোৱা পাতকেইটা দি দিবি আকৌ লভ নে কি কয় সেইটো তেতিয়াহে দেখি ভাল লাগিব ফুল চন্দন তুলসী ইন্দ্ৰ ভাগ কইনাই কৰে পুলিচৰে চাকৰি এইজনী একদম পাগল হ'ল একদম ৰঙা ভাল পোৱা পাত দিব লাগে হৰি হেল্ল' মনা কৈ যা 9950 বঢ়িয়া আৰু মৰ হাস কৰি যিটিখন কৰি নুফুৰিবি আকৌ তই দেই ৰাতিখন অকলে য'ত ত'ত ঘূৰি নুফুৰিবি মোক ফোন কৰিবি কিবা প্ৰব্লেম হ'লে অ'কে ডাৰ্লিং অ'কে হ'ব এতিয়া বাই আছে ওচৰে পাজৰে যিহে পাগলী কাণ পাতি শুনি থাকিব ওচৰে পাজৰে ৰৈ মই ইন্দ্ৰৰ লগত কথা পাতিছোনে নাই বুলি হ'ব দেই থওঁ এতিয়া ইমান দেৰি কৰি আছে কেতিয়ালৈকে পোৱাহি নাই চাল্লা বেয়া খং উঠি যায় দেই পইচা নিদিয়াকে কিনিবলৈ আহিছো নেকি মই মোক ভাল লাগে ইমান দেৰিলৈকে অহা নাই চফা বনাই দিম চিনি পোৱা নাই
ৰকিলে ফোন এটা কৰি চাওঁ। মোবাইলটোতো চাৰ্জ নাই। কেনেবাকে যদি তাক দিলে, মোক যদি জানি বুজি দিয়া নাই, আজি নাৰায়ণ চায়ন চবকে চফা বনাই পেলাম। হেল্ল' ক পাটনা মাল দিলেহি নেকি তোক? দিলে যদি অকণমান দে না পাটনা। দিয়াহি নাই। মোৰ একে অৱস্থা। পুখুৰী পাৰতে বহি আছো। এনেই নিদি বহি লাগিলে আজি কিন্তু মই চফা বনাম, নহ'লে মই নিজে চফা হৈ যাম আজি। 4টামান বজালৈকে বাট চোৱা, তাৰপিছত ওলাই আহিবা চাৰিআলিলে। দৰকাৰ হ'লে গোটেই ৰাতিটো তাতে থাকিম আজি, নাহো ঘৰলৈ আজি, তাতে থাকিম। মুঠতে 20,000 টকা এটা আমি যোগাৰ কৰি আকৌ বেলেগৰ তাত কণ্টেক্ট কৰিব লাগিব। কষ্টই মষ্টই 10,000 এটা যোগাৰ কৰি ইয়াত ৰখি থকা কিন্তু 3 ঘণ্টামান হৈ গ'ল। এইকেইটাই আমাক মাল যোগান দিব নোৱাৰে আৰু বেলেগৰ তাত কণ্টেক্ট কৰিব লাগিব। মই তাকে ভাবিছোঁ, নহ'লে মই মৰি থাকিম মাল নাপালে। টেনশ্যন ল'বলৈ দৰকাৰ নাই। মুঠতে পিছবেলা ওলাই আহিবি চাৰিআলিলৈ। মাল লাগে মই মৰি থাকিম, মাল লাগে। পাটনা বহুত দেৰি হৈ গ'ল বে। 2টা বজাতে পোৱাহি কথা আছিলে আমি, 4টা বাজিলে। পগলাকেইটা ৰৈ চাগে আৰু পগলা হৈছে, কি কৰি আছে ঠিক নাই। তুমি পটাপট যোৱা, মালটো ৰকিক দি থৈ আহা। মই মহাজনৰ পুতেকৰ ওচৰলৈ যাওঁ। আহি ডাইৰেক্ট পূজা বাইদেউৰ দোকানত আহি যাবা। ঠিক আছে পাটনা, ব'লা। হেল্ল' মনা? মই ৰেডি হৈছোঁ। আৰু শুন, তহঁতবোৰ আহি গাঁওখনত চিন্তাই সোমাই নিদিবি কিন্তু। গছজোপা আছে নহয়, ককা বহি থকা গছজোপা যে দেখুৱাইছিলোঁ, সেই গছজোপাৰ তলতে ৰখিবি অলপ সময়, আৰু মই মিছ কল দিলেহে আহিবি। হ'ব দে এতিয়া, ওলা পটাপট। মই বান্দৰটোলৈ ফোন এটা কৰোঁ। কুকুৰ বুলিহে চেভ কৰিছিলোঁ। ক'ত গ'ল? কুকুৰ। হেল্ল', হেৰি সত্য হয়নে? আয়ো কোননো এজনী ইমান মৰমত কৈছে? হয় মই সত্য কৈছোঁ। তুমি কোনে ক'লা বাৰু? মই জানিছিলোৱেই তুমি পাহৰি যাবা বুলি। মানে আজিকালি ধনী হলাতো, ক'তনো মনত থবা আমাক। মই তোমাৰ এক্স, গুটি মাহীয়েক। গুটি মাহীয়েক? মানে চাকৰি কৰা মালটো? এইটোৱে দেখোন এবাৰ নিজে আগবাঢ়ি আহিছে। চব পইচা কামাল, এইটোক কেনেবাকে মেনেজ কৰি ল'ব পাৰিলে আমাৰ বিজনেছতো ভয় নাই আৰু। ঠিক সময়ত ঠিক মানুহ আহি পাইছেহি। এইবাৰ এইটোক মেনেজ কৰি লোৱাতে কথা আৰু। কি যে কপাল মোৰ এইখন, ইমান ডাঙৰ মাছ জালত নিজে সোমাই দিয়ে কিনে। তুমিনো কেনেকৈ মোৰ এক্স হলা হয়? তুমি মোৰ অতীত, বৰ্তমান, ভৱিষ্যত চব তুমিয়েই। পিছে ক'ত আছা এতিয়া? মই ইয়াত। তুমি খোজকাঢ়ি ঘূৰি ফুৰিবা আৰু মইনো চাই থাকিবলৈ পাৰোঁনে? উঠা। কলৈ যাবা এইটো কোৱা, কলৈ যাবা? তুমি য'লেই নিয়া তালৈকে যাম। মাত্ৰ মাজতে অকণমান ৰখাই দিবা, মানে বিজনেছৰ কাম থাকেতো, সেইটো কাম কৰি 5 মিনিটত আকৌ তোমাৰ লগতে যাম। য'লেই নিয়া নি থাকিবা। মই সেইটোকেই বিচাৰিছিলোঁ, জানিছিলোঁ গৈ থাকোঁতে মাজত তোমাৰ অকণমান বিজনেছৰ কাম ওলাব বুলি। কিবা কৈছিলা? নাই কোৱা আৰু দেখা, জোৰকে ধৰি লোৱা। চাবা আকৌ মই স্পীড বাইক চলাওঁ নহয়, পৰি ল'বা। তুমি ইয়াতে অকণমান ৰখা হা, মই এই গ'লোঁ এই আহিলোঁ, 10 মিনিট লাগিব। নিচাদৌ চাব দেই, আলহী আপোনাৰ ওচৰত গতালোঁ কিন্তু। আলহী হেন তেন আলহী নহয়। গম পাইছে নহয় কথাটো? চকী এখন উলিয়াই দিয়ক ধুনীয়াকৈ, বাহিৰতে বহি থাকক তাই। আৰু খাবলৈ দোকানত যি আছে তাই ভাল পোৱা চব দি দিয়ক। মই আহি আছোঁ। দিন বেয়া হ'লে যে মানুহে কি কৰি ফুৰিবলগীয়া নহয়। কিবা কৈছিলা নি মানুহ? নাই কোৱা। আপুনিয়ে মহাজন নহয় জানো? হয়। কেলে সুধিলা? ল'ৰাজন যে পগলা হৈছিলে ভাল পালে জানো? নাই পোৱা। সেইবোৰ আশা বাদেই দিছোঁ আৰু। এতিয়া ক'ত আছে পিছে ল'ৰাটো? ক'ত থাকিব আৰু, ওলাই গৈছে নিজ ইচ্ছামতে টহল দিবলৈ। গাঁৱতে ঘূৰি ফুৰিব পগলা নিচিনা। ফিল্ড এখন আছে, তাতে বহি থাকেগে। অ'কে। হেল্ল' মনা? নিচাদৌ দিয়া আকৌ পানী বটল এটা। ৰ তোকো খাবলৈ কিবা এটা দিবলৈ কৈ থৈ গৈছিলে নহয়। পাহৰিছিলে। ইহঁত দুটা, সত্য আৰু নাৰায়ণৰ কথা কৈছোঁ, দিনক দিনে উন্নতি হৈ আহিছে। ল'ৰা হ'লে এনেকুৱাহে হ'ব লাগে। কি বিজনেছ কৰিছে সেইবোৰ বাৰু বৰকে নাজানো, কিন্তু পইচা পাতি হ'লে থাক। গাড়ী কিনাৰ কথা আছে দুইটাই। 2 দিনমানৰ ভিতৰতে ল'ব চাগে গাড়ীখন। আৰু ৰৈ থাকিলে নহ'ব, মই আহি আছোঁ নিচাদৌ, ৰ'ব। কুকুৰ মাল দিওঁতে ইমান দেৰি কেলে কৰ? কাক কুকুৰ বুলি ক'বলৈ আহিছ তই? কাক কুকুৰ বুলি ক'বলৈ আহিছ? আৰু এখন পেলা ভালে কাণ তলীয়া চৰখৰ আগত এখন পেলা। নেপেলাওঁ, মাল দে, ভালে মাল দে।
আজি পইচা নিদিয়াকে মাল লাগিব মোক ভালে ভালে মাল দে পইচা নিদিয়াকে মাল দিম তোক পইচা নিদিয়াকে মাল লাগে চৰ চিনি পাওঁ চৰ পইচা নিদিয়াকে মাল লাগে কুকুৰক চাওঁতৰ হওক চালা কুত্তা তোক মই এতিয়া চফা বনাই দিম তই মোক মাল নিদিয় এইটোৱে চা কুকুৰটো গাঁৱৰ ল'ৰাবোৰক জাক খুৱাই খুৱাই পগলা কৰি মৰা এইটোৱে সেই মহা বদমাছটো কি